গোৰেশ্বৰবাসী ৰাইজৰ কাৰণে বহুত আনন্দৰ দিন, কিয়নো মানুহৰ জীৱনত স্বাস্থ্যটো ফাৰ্ষ্ট প্ৰায়ৰিটি। হেল্থ ইজ ৱেল্থ। মানুহৰ যদি স্বাস্থ্যটো ভাল নাথাকে তো যিকোনো কামত আমি এনজয় কৰিব নোৱাৰোঁ। উই কেন নট পাৰ্টিচিপেট ইন এনি কাইণ্ড অফ ইভেণ্ট or any meeting if our health is not okay. So first of all our priority health to ঠিক রাখা। তো গোৰেশ্বৰবাসী ৰাইজ ইমান দিন হ'ল যে মানে ভুগি আছিলে যে কোনোবা ইমাৰ্জেঞ্চি পেচেণ্ট কিবা পটককৈ যদি কিবা হয় ইমাৰ্জেঞ্চি তেওঁ গুৱাহাটী লৈ যাব লগা হয় GMC। তো আপাতকালীন যিটো ধৰক কোনোবা দুখীয়া মানুহ বহুত আছে, তো এতিয়া দুখীয়া মানুহ চাৰ্জাৰী কৰিবৰ কাৰণে যদি গুৱাহাটী যাব লগা হয় তেনেহ'লে বহুত টকা ব্যয় হয়। তো অহা দিনত যদি গোৰেশ্বৰবাসী ৰাইজ ইয়াতেই চাৰ্জাৰী কৰিব পাৰে, গ'ল্ড ব্লাডাৰ ষ্টোন, কিডনী ষ্টোন, তেনেহ'লে মই ভাবোঁ যে গোৰেশ্বৰবাসী ৰাইজে বহুত মানে আৰ্থিকভাৱে বহুত লাভান্বিত হ'ব। যি নহওক সেইকাৰণে আজি ভৱেশ কলিতা ডাঙৰীয়া সন্মানীয় সভাপতি তেখেতৰ উপস্থিতিত আৰু আমাৰ স্থানীয় MCLA পবিত্ৰ ডাঙৰীয়াৰ উপস্থিতিত আজি যি আধাৰশিলা মানে আমি স্থাপন কৰিলোঁ। আশা ৰাখিছোঁ 2 বছৰৰ ভিতৰত মানে পৰিপূৰ্ণভাৱে এই FRU মানে ফাৰ্ষ্ট ৰেফাৰেল ইউনিট হস্পিটেলটো নিৰ্মাণ হ'ব। আৰু ডক্টৰৰ প্ৰব্লেম মই ইতিমধ্যে ব্যক্ত কৰিছোঁ সভাত যে ডক্টৰ অলপ অভাৱ চলি আছে, কাৰণ ছাফিচিয়েণ্ট ডক্টৰ অসমতেই নাই আৰু আমি BTCত কথাটো বাদি দিওঁ। যাৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ মেডিকেল কলেজ নিৰ্মাণ হৈ আছে। মেডিকেল কলেজ বহুতকেইটা মেডিকেল কলেজ 2-3 বছৰৰ ভিতৰত কমপ্লিট হৈ যাব। যেনেকুৱা আমাৰ কোকৰাঝাৰ মেডিকেল কলেজটো 2030তেই কমপ্লিট হ'ব। এনেকুৱা কমপ্লিট হোৱাৰ পিছত বহুত ডক্টৰ ওলাই আহিব। যেতিয়া বহুত ডক্টৰ ওলাই আহিব তেতিয়া আমি ছাফিচিয়েণ্ট ডক্টৰ আমি বিভিন্ন PHC CHC হস্পিটেলত আমি এংগেজ কৰাব পাৰিম। তো সেইকাৰণে মই আজি বহুত আনন্দিত হৈছোঁ যে BTR চৰকাৰে যি মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিত্ৰজোঁটৰ চৰকাৰত যে আমি অসমখন আগবঢ়াই লৈ যোৱাৰ চিন্তা লৈছোঁ বিভিন্ন ফালৰ পৰা, দিশফালৰ পৰা, সামাজিক অৰ্থনৈতিক চাৰিওফালৰ পৰা। তো এই হস্পিটেলটো নিৰ্মাণ হোৱাৰ লগে লগে মই ভাবোঁ যে সঁচাই এই অঞ্চল উন্নয়ন বানপানী আহিব। আৰু এটা উপলব্ধি মই ফিল কৰিছোঁ যে গোৰেশ্বৰত আগতেই হ'ব লাগিছিল ইমান ডাঙৰ এটা মানে অহা দিনত এই গোৰেশ্বৰটো এটা চাব ডিভিশ্যন হোৱাৰ কথা এটা চলি আছে। তো আপোনাৰ এনেকুৱা ডাঙৰ ঠাইত যদি FRU নাথাকে সেইটো বহুত দুঃখজনক। যি নহওক আমাৰ চৰকাৰৰ সময়ত এইটো FRU পৰিপূৰ্ণ হ'ব। আৰু এখন PHC আছে আমাৰ পবিত্ৰ ডাঙৰীয়ে ব্যক্ত কৰিছে, সেই PHCটো আমি চৰকাৰৰ ফালৰ পৰা কৰি দিম। আৰু এখন আপোনাৰ গাঁওৰবাহা যিটো বৰগুলি PHC নিৰ্মাণ হৈ আছে। যেনেকুৱা PHC নতুন ছিষ্টেমত নিৰ্মাণ হৈ আছে, আপুনি BTC চাৰিফালে ঘূৰিলেও 4টা জিলাত ঘূৰিলেও আপুনি এনেকুৱা PHC দেখা নাপাব। যেনেকুৱা PHC হৈছে G+1 নতুন অত্যাধুনিক ডিজাইনেৰে আৰ্কিটেকচাৰে যি হৈ আছে, বহুত মানে ভাল ছিষ্টেমত হৈ আছে। যি নহওক